বায়োডাইভাৰ্চিটি মানে কি হয় distribution of plants animals on the earth is known as biodiversity মানে মই যদি এটো বুজাবলে যাও আমাৰ পৃথিৱীত যিমান plants আছে যিমান animals আছে জীৱ-জন্তু আছে বা আমাৰ যিমান plants আছে মানে উদ্ভিদ আছে হে সকলোখিনি মিলি লৈ আমি কি বুলি কওঁ হেতুক বায়োডাইভাৰ্চিটি বুলি কওঁ সাপোজলি এতিয়া মই যদি তোমাক কওঁ যে যদি আমি এটা লোকেশনত যাও সেই লোকেশনত গলে আমি দেখা পাম যে তাত কিছুমান particular animals বা plants পোৱা যায় আকৌ যদি মই বেলেগ এটা লোকেশনত যাও তেতিয়া কি হ'ব তেতিয়াও মই দেখা পাম যে তাত বেলেগ বেলেগ কিছুমান animals পোৱা যায় মানে কি হয় বিভিন্ন লোকেশনত বিভিন্ন ধৰণৰ plants আৰু animals পোৱা যায় যিবোৰৰ কি হয় ডিফাৰেন্সেস আছে সিমিলাৰিটিজও আছে বুজি পাইছানে কথাটো হেতুকে আমি কি বুলি কওঁ বায়োডাইভাৰ্চিটি ওকে সো আমাৰ যিখন কান্ট্ৰি আছে আমি কত থাকো আমি ভাৰতত থাকো ইন্ডিয়া ইজ ভেৰি India মানে ইন্ডিয়াত আমাৰ ৰিচ বায়োডাইভাৰ্চিটি আছে that means from top to bottom from north to south east to west আমাৰ ওচৰত বহুতো বিভিন্ন ধৰণৰ ইয়াত এনিমেলসও পোৱা যায় ইনসেক্টস পোৱা যায় বিভিন্ন ধৰণৰ বাৰ্ডস পোৱা যায় along with different types of plants so হে কাৰণে আমি কি কবলি কব পাৰো আমি কব পাৰো যে আমাৰ ইন্ডিয়াখন ভাৰতখন বিৰাতে বায়োডাইভাৰ্চিটি ৰিচ কান্ট্ৰি so এতিয়া লৈকে 1.7 to 1.8 million আমাৰ ইয়াত স্পিচিজ ডিসকভাৰ কৰা হৈছে ইয়াৰ মিনিং এটো নহয় যে 1.7 to 1.8 মানে লিমিট হয় ইয়াতকেও আৰু বেছি থাকিব পাৰে কিন্তু এতিয়া লৈকে আমি ৰিসাৰ্চ কৰি মানে আইডেন্টিফাই কৰিব পাৰা নাই এতিয়া যদি আমাৰ সাপোজলি এটা নতুন স্পিচিজ আমি আইডেন্টিফাই কৰো বা ডিসকভাৰ কৰো হেতুৰ কাৰণে আমি কি কৰিব লাগিব বা কেনেকুৱা ধৰণৰ আমি ৰুলস এণ্ড ৰেগুলেশনস বা প্ৰসিডিউৰ আমি ফুলফিল কৰিব লাগিব হেখিনি বিষয় আমি এই চ্যাপ্টাৰটোত পঢ়িম সো this refers to biodiversity মই কলোৱে and types of organisms present on earth we should remember that here we explore new areas and even old ones new organisms are continuously being identified so আমাৰ ইয়াত আমি কি কৰি আছো পুৰণা যিবোৰ অৰ্গানিজম হেবোৰটো আমি দেখিয়ে আছো পুৰণা অৰ্গানিজমছৰ কিবা যদি বেলেগ বেলেগ ধৰণৰ মডিফিকেশন হৈ আছে হ'ব পাৰে তোমালোকে যদি ক্লাস 10 অৰ ইভলিউশন চ্যাপ্টাৰটো পঢ়িছা তোমালোকে পঢ়িছিলা যে তাত ইভলিউশনৰ কথা দিয়া আছে সো কি হয় পুৰণা অৰ্গানিজমছ বুৰৰো কি হয় এডাপ্টেশন হয় ইভলিউশন হয় হেখিনিটো আমি চাই আছো লগতে আমি কি চাই আছো নতুন অৰ্গানিজমছ নতুন নতুন যিবোৰ অৰ্গানিজমছ আছে হেবোৰো আমি কি কৰি আছো আইডেন্টিফাই কৰি আছো সো তাৰে লগতে millions of plants and animals আছে আমাৰ ইয়াত worldত আমাৰ পৃথিৱীত আছে আৰু তাৰে ভিতৰত plants আৰু animals বুৰে নিজা নিজাকে কিছুমান নিজৰ এৰিয়া বাছি লৈছে আৰু সেই এৰিয়াবোৰতে তেওঁলোকে থাকে সো সেই এৰিয়াবোৰত যিবোৰত সাপোজলি তেওঁলোক নিজৰ নিজৰ এৰিয়া থাকে বুলি কলো ন তেওঁলোকৰ হোম তেওঁলোকৰ যিবোৰ হোম আছে যিবোৰ জেগাত তেওঁলোকে থাকে মানে তেওঁলোকৰ হ্যাবিটেট সেইবোৰ জেগাত তাহাতৰ নিজা নিজা এটা নাম থাকে মানে মই তোমালোকক বুজাই দিছো কেনেকুৱা কথাটো মই বুজাই দিছো যে সাপোজলি মই আজি গুৱাহাটীত থাকো গুৱাহাটীত যদি মই আম এটা লৈছো আমটোক মই কি বুলি কম আম বুলিয়ে কম ন আমটোক মই আম বুলি কম কাৰণ অসমত কি চলে অসমীয়া আমি অসমীয়া মানুহ আমি অসমীয়াত কথা পাতিম কিন্তু যদি মই সাপোজ মই কলো কি মই কাইলে বলে শিলং যাম তো শিলঙত যদি যাও মই তেতিয়া হলে মই যদি কওঁ হিহতক তেওঁলোকৰ খাসী ভাষাত যে মোক আম লাগে তেওঁলোকে বুজি পাব জানো নিশ্চয়কৈ বুজি নাপায় সো হে আম যেটো শব্দ হয় সেই শব্দটো কি হয় অসমীয়া ভাষাত আছে আৰু শিলঙত মই যদি যাও তেওঁলোকৰ বেলেগ ভাষা সো জেগা বিশেষে কি হয় তোমাৰ নাম বদলি থাকে মানে প্লান্টছৰ কাৰণেও বেলেগ নাম হয় আৰু এনিমেলছৰ কাৰণেও বেলেগ বেলেগ নাম হয় সো হেতুকে আমি কি বুলি কওঁ হেতুকে আমি লোকাল নেম বুলি কওঁ